নিজে খন্দা গাঁতত পৰিল বাংলাদেশ বুমেৰাং হ'ল বাংলাদেশৰ সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ মুখ ঠেকেচা বাংলাদেশীৰ নিজকে গুজৰি গুমৰি থকা বাঘ বুলি ভবা বাংলাদেশীৰ এতিয়া নাক কটা গৈছে ভাৰতৰ বিৰুদ্ধে সিদ্ধান্তহে লৈছে কিন্তু সেই সিদ্ধান্ত কোনেও গুৰুত্ব নিদিয়ে নিজকে বাহুবলী বুলি ভবা বাংলাদেশে পুনৰ মুখ ঠেকেচা খালে বিষয়বস্তু হৈছে টি20 বিশ্বকাপ বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলত অংশগ্ৰহণৰ পৰা বিৰত ৰখা ভাৰতক সকিয়নি দিছিল বাংলাদেশে ভাৰতত অনুষ্ঠিত হ'ব লগা টি20 বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল দেশখনে কিন্তু বাংলাদেশৰ সেই সিদ্ধান্ত এতিয়া বিপদৰূপে থিয় দিছে দেশখনত ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ গৈ মুখ ঠেকেচা বাংলাদেশৰ প্ৰতিবাদ নৰজিল বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ভাৰতৰ ভূমিতেই টি20 বিশ্বকাপ খেলিব লাগিব বাংলাদেশে অন্যথা বৃহৎ জৰিমনাৰ সন্মুখীন হ'ব বাংলাদেশ ক্ৰিকেট বোৰ্ড আইচিচিৰ মজিয়াত প্ৰচণ্ড মুখ ঠেকেচা বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ভাৰতত বাংলাদেশী ক্ৰিকেটাৰৰ নিৰাপত্তাৰ প্ৰসংগ উত্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বোৰ্ডৰ কাষ চাপিছিল দেশখন কিন্তু আইচিচিয়ে ক'লে বাংলাদেশী ক্ৰিকেটাৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি নাই বাংলাদেশৰ ক্ৰিকেট দলটোৱে ভাৰতৰ ভূমিতেই খেলিব লাগিব আইচিচিৰ ওচৰত পাকিস্তানৰ দৰে নিউট্ৰেল ভেনু বিচাৰি কৰা আবেদন খাৰিজ কৰা হ'ল বাংলাদেশৰ এতিয়া না ঘৰকা না ঘাটকাৰ দৰে অৱস্থা আইচিচিক প্ৰত্যাহ্বান জনাবলৈও এতিয়া দেশখনৰ সামৰ্থ্য নাই ভাৰতৰ দৰে শক্তিশালী ক্ৰিকেট সংস্থাক প্ৰত্যাহ্বান জনোৱাৰ কেৱল বাঘৰ প্ৰতিচ্ছবি ল'লেই বাঘ হৈ নাযায় ফেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি অহা বাংলাদেশলৈ চাই সকলোৱে এতিয়া সেই কথাটোৱেই কৈছে স্পৰ্টছ ডেস্ক অসম লাইভ 24 নিজে খন্দা গাঁতত পৰিল বাংলাদেশ বুমেৰাং হ'ল বাংলাদেশৰ সিদ্ধান্ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ মুখ ঠেকেচা বাংলাদেশীৰ নিজকে গুজৰি গুমৰি থকা বাঘ বুলি ভবা বাংলাদেশীৰ এতিয়া নাক কটা গৈছে ভাৰতৰ বিৰুদ্ধে সিদ্ধান্তহে লৈছে কিন্তু সেই সিদ্ধান্ত কোনেও গুৰুত্ব নিদিয়ে নিজকে বাহুবলী বুলি ভবা বাংলাদেশে পুনৰ মুখ ঠেকেচা খালে বিষয়বস্তু হৈছে টি20 বিশ্বকাপ বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলত অংশগ্ৰহণৰ পৰা বিৰত ৰখা ভাৰতক সকিয়নি দিছিল বাংলাদেশে ভাৰতত অনুষ্ঠিত হ'ব লগা টি20 বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল দেশখনে কিন্তু বাংলাদেশৰ সেই সিদ্ধান্ত এতিয়া বিপদৰূপে থিয় দিছে দেশখনত ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ গৈ মুখ ঠেকেচা বাংলাদেশৰ প্ৰতিবাদ নৰজিল বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ভাৰতৰ ভূমিতেই টি20 বিশ্বকাপ খেলিব লাগিব বাংলাদেশে অন্যথা বৃহৎ জৰিমনাৰ সন্মুখীন হ'ব বাংলাদেশ ক্ৰিকেট বোৰ্ড আইচিচিৰ মজিয়াত প্ৰচণ্ড মুখ ঠেকেচা বাংলাদেশ ক্ৰিকেট বোৰ্ডৰ ভাৰতত বাংলাদেশী ক্ৰিকেটাৰৰ নিৰাপত্তাৰ প্ৰসংগ উত্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বোৰ্ডৰ কাষ চাপিছিল দেশখন কিন্তু আইচিচিয়ে ক'লে বাংলাদেশী ক্ৰিকেটাৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি নাই বাংলাদেশৰ ক্ৰিকেট দলটোৱে ভাৰতৰ ভূমিতেই খেলিব লাগিব আইচিচিৰ ওচৰত পাকিস্তানৰ দৰে নিউট্ৰেল ভেনু বিচাৰি কৰা আবেদন খাৰিজ কৰা হ'ল বাংলাদেশৰ এতিয়া না ঘৰকা না ঘাটকাৰ দৰে অৱস্থা আইচিচিক প্ৰত্যাহ্বান জনাবলৈও এতিয়া দেশখনৰ সামৰ্থ্য নাই ভাৰতৰ দৰে শক্তিশালী ক্ৰিকেট সংস্থাক প্ৰত্যাহ্বান জনোৱাৰ কেৱল বাঘৰ প্ৰতিচ্ছবি ল'লেই বাঘ হৈ নাযায় ফেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি অহা বাংলাদেশলৈ চাই সকলোৱে এতিয়া সেই কথাটোৱেই কৈছে স্পৰ্টছ ডেস্ক অসম লাইভ 24